হাই গাইজ নমস্কাৰ মই ইলা বড়ো হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি মই দুপৰীয়া সাজত কি বনাম আপোনালোকক দেখাই আছোঁ। বলক মইতো ডিউটি যোৱা নাই বাৰু, কালিৰ পৰা ডিউটি যোৱা ষ্টাৰ্ট কৰিম। এতিয়া দুপৰীয়া সাজত কি বনাম আপোনালোকক দেখাই আছোঁ। বলকচোন মোৰ কিটচেনত দালি বনাই আছোঁ। অকল আজি মচুৰ দালি, মগু চগু দিয়া নাই, লগত বিলাহী এটা দি দিছোঁ। বিলাহীখিনি লাষ্টত ধুনীয়াকৈ ভাঙি দিম। এতিয়া দালিখিনি ধুনীয়াকৈ বইল কৰি ল'ম, তাৰপিছত চম্বাছ দিম। ফুলকবি আলু ভাজি বনাম। ফুলকবিও লৈছোঁ আৰু ঠাৰাখিনিও মই কুমলীয়া ঠাৰাবিলাক দি দিছোঁ। এইটো ভাজি বনাম। লগত আকৌ চব সৰু মাছ মিক্স ৰাখিছোঁ আধা কেজি, 150 টকা দি কেনে। 100 টকা পোৱা বুলি কৈছিলে, মই 150 টকা দি কিনে আধা কেজি ৰাখিছোঁ। এতিয়া চাই থাককচোন মই কেনেকৈ বনাওঁ। সৰু মাছখিনি পানী বইল হৈ গ'ল। এতিয়া চম্পাছ দিয়াৰ কাৰণে লৈছোঁ 5 কেইটামান, লগত মিডিয়াম চাইজৰ পিঁয়াজ এটা, শুকান জলকীয়া দুটামান আৰু কেঁচা জলকীয়া দুটামান লৈছোঁ। ধুনীয়াকৈ গোল্ডেন কালাৰ হোৱাকৈ ভাজি লৈছোঁ। এইটো মানুহটো সৰু মাছ আনিলেই মানুহটো বাছি দিয়ে মোক। মাছ বাছি আছে, পূৰা সৰু মাছ বহি লৈছে কৰিডৰত। ফাইনালি দালি মোৰ চম্বাছ দি দালি আৰু বিলাহী হৈ গ'ল। লগত আকৌ ধনিয়া কাটি দিছোঁ। ঠাণ্ডা ছিজন আহিল, এতিয়া ধনিয়া এভেইলেবল ধনিয়া হ'ব, কিন্তু ধনিয়াৰ দাম কমাই নাই, 10 টকা 20 টকা মুঠি, সৰু সৰু। ফাইনালি কমপ্লিট মোৰ দালি। অলৰেডি ফুলকবি আলু, ফুলকবিৰ সৰু ঠাৰা দি ধুনীয়াকৈ ভাজি বনালোঁ। লগত অকণমান জিৰা দিছোঁ তেলত, চম্বাছ যেতিয়া ভাজি বনাইছোঁ পিঁয়াজৰ লগত অকণমান গোটা জিৰা দি দিছোঁ। এতিয়া আৰু গোটা ধনিয়াৰ গুড়ি অকণমান দিছোঁ, লগত জলকীয়াৰ গুড়ি অকণমান, ধুনীয়াকৈ ভাজি দিম। ফুলকবি আলু, ফুলকবিৰ ঠাৰা, আলু আৰু ফুলকবি ভাজি অলৰেডি হৈ গ'ল। এইফালে কুকাৰত ভাত বহালে সৰু মাছখিনি ভাজিবৰ কাৰণে ৰেডি কৰি লৈছোঁ। এইখিনি নিচলাটো এক্সট্ৰা বনাই থৈ দিছোঁ ৰাতি পকৰি বনোৱাৰ কাৰণে, আৰু এইখিনি এক্সট্ৰাকৈ ডাঙৰকেইটা এক্সট্ৰাকৈ কৰিছোঁ। এইটো ৰাতি বনাম, এতিয়া অকণমান ফ্ৰাই কৰিম। ইফালে সৰু মাছখিনি ভাজাৰ কাৰণে ডাঙৰ চাইজৰ 2টা পিঁয়াজ লৈছোঁ আৰু নহৰু কেইটামান দিম। লগত জলকীয়া ফালি লৈছোঁ, ফিৰিঙি জলকীয়া। ইয়াতে অকণমান ডাঙৰকেইটা মই ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। এইকেইটা পিঁয়াজ নিদিয়াকৈ ফ্ৰাই কৰিছোঁ। সোৱাদ অনুসৰি নিমখ দিছোঁ, কালাৰৰ কাৰণে ৰং গুড়ি দিছোঁ। ভাজি বনোৱা কেৰাহীটোতে ধুনীয়াকৈ ভাজিছোঁ। আকৌ এইখিনি পিঁয়াজ নিদিয়াকৈ ফ্ৰাই কৰাখিনি অলৰেডি হৈ গ'ল। এতিয়া আকৌ এইখিনি পিঁয়াজ দিয়াখিনি ভাজি চবত চাই সৰু সৰুখিনি ধুনীয়াকৈ ভাজি তাৰপিছত মাছখিনি এইটো পিঁয়াজখিনি ধুনীয়াকৈ গোল্ডেন কালাৰ হৈ গৈছিলে, দি দিলোঁ মাছখিনি। সোৱাদ অনুসৰি নিমখ, কালাৰৰ কাৰণে ৰং গুড়ি। আজি অলৰেডি আপোনালোকে মই কি বনালোঁ আপোনালোকে অলৰেডি গম পাইছে। দালি বিলাহী বনাইছোঁ, লগত ধুনীয়াকৈ ধনিয়া পাত দি কেনে, আৰু ইফালে ফুলকবি আৰু আলু ভাজি বনাইছোঁ, আৰু লগত সৰু মাছ পিঁয়াজ নিদিয়াকৈ অকণমান ফ্ৰাই কৰিছোঁ। লগত আকৌ পিঁয়াজ দি কিনে এইখিনি ভাজিছোঁ। আজি দুপৰীয়াৰ সাজ এইটো দিয়ে পৰিৱেশন কৰিম। আপোনালোকেও আজি দুপৰীয়াৰ সাজত কোনে কি বনালে মোৰ কমেণ্ট বক্সত জনাই দিব। আৰু যদি মোৰ ভিডিঅ'টো চাবৰ কাৰণে আপোনালোকে যদি ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।